এটা বছৰ সম্পূৰ্ণ কৰিলে সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলে। অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিশিষ্ট ব্যক্তিসকল। এই অনুষ্ঠানৰ বিশেষ প্ৰতিবেদন আগবঢ়ালো আপোনালোকলৈ। লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলে এটা বছৰ সম্পূৰ্ণ কৰিছিল 2025 বৰ্ষৰ 12 মে তাৰিখে। কিন্তু সেই সময়ত পেহেলগাম ঘটনাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক সন্মান জনাই বাতিল কৰা হৈছিল সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসমৰ বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনলৈ আগবঢ়োৱা হৈছিল প্ৰথমটো লেংডন বাতৰি সাংবাদিকতা বঁটা। আৰু 2025 বৰ্ষৰ 19 জুলাই তাৰিখে আনুষ্ঠানিকভাৱে গুৱাহাটী আমবাৰীস্থিত অসম সাহিত্য সভাৰ কাৰ্যালয় ভগৱতী প্ৰসাদ ভৱনত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত অসমৰ বিশিষ্ট শিক্ষাবিদ, বুৰঞ্জীবিদ, বুদ্ধিজীৱী ডক্টৰ দয়ানন্দ বৰগোহাঁই, বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ লগতে উপস্থিত থাকে লেংডন ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকল। বিশিষ্ট ব্যক্তিসকলক গামোচা, চেলেং চাদৰ, জাপি, মমেণ্টো, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনাই লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই আৰু সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলৰ সম্পাদক ৰেখা বৰগোহাঁইৰ লগতে লেংডন ফাউণ্ডেশ্যনৰ উপদেষ্টা ডক্টৰ মনোৰঞ্জন বৰগোহাঁই আৰু হৰেণ বৰগোহাঁইৰ লগতে বিষয়ববীয়াসকলে। প্ৰায় 40 সংখ্যক ব্যক্তি উপস্থিত থকা এই সুন্দৰ অনুষ্ঠানত আঁত ধৰে ডক্টৰ ঋতু গগৈ। সৃষ্টি সাংস্কৃতিক গোষ্ঠীয়ে সমবেত সংগীত আৰু মিলিজুলি সাংস্কৃতিক গোষ্ঠীয়ে পৰিৱেশন কৰা নৃত্যই অধিক আকৰ্ষণীয় কৰি তোলে প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটি। এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে প্ৰকাশ কৰে নিজৰ মনৰ অনুভৱ এনেদৰে। লেংডন যিজন মানুহে উলিয়াইছে গাঁৱৰ ল'ৰা, আমাৰ ফালৰে মানে মই মোৰ ঘৰৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় এৰাউণ্ড 20 কিলোমিটাৰ ডিষ্টেঞ্চ, একেবাৰে ঘুকুত ঠাইৰ পৰা অহা ল'ৰা এটাই লেংডন নামৰ বাতৰিৰ যোগেদি কিবা এটা কৰিব খুজিছে, সমাজত কিবা এটা ৰাখি যাব খুজিছে, সমাজৰ যিটো বিৱৰ্তন, সেই বিৱৰ্তনটোত কি অৱদান আগবঢ়াব লাগে মানুহে, এই কথাখিনি সুযোগ দিবৰ বাবে তেওঁ বাতৰিখন উলিয়াইছে। তাৰ আগতে পৰ্টেলটো তেওঁ আৰম্ভ কৰিছে। টান কাম হ'লেও তেওঁ যিবোৰ প্ৰচেছৰ যোগেদি, ধৰি লওক অভিমত, আমোক, মতামত এনেকৈ কৰি যিবোৰ প্ৰচেছৰ যোগেদি তেওঁ আগবঢ়াই নিছে, সেইটো এটা মেচিউৰ্ড চিন্তাধাৰাৰে তেওঁ কৰিব খুজিছে। লেংডন বাতৰি অতি আনন্দৰ কথা যে লেংডন বাতৰি এটা বছৰ অতিক্ৰম কৰিলে। আৰু এটা বছৰ বৰ কম দিন নহয়, কিন্তু 365টা দিন, আৰু 365টা দিনেই লেংডনে কিন্তু বহি থকাৰ আমি দেখা নাই। আৰু লেংডনে যিমানখিনি সামৰ্থ্য আছে, সীমিত সামৰ্থ্যৰ ভিতৰত কিন্তু বহুত কাম কৰিছে, আৰু তেওঁলোকে যিখিনি কাম কৰিছে খুব চলিড কাম কৰিছে। আৰু এনেই হয়তো কেৱল নাচ গানৰ বা নৃত্য গীতৰে যে কিবা কৰিছে এইটো কথাটো নহয়, তেওঁলোকে সামাজিকভাৱে খুব কমিটেড এটা স্থিতিত তেওঁলোক থিয় হৈ আছে বা বহি আছে, আৰু সমাজক কি কি বস্তুবিলাক লাগে বা কি কি সমস্যাই সমাজখনক বিব্ৰত কৰিছে, সেই কথাই কিন্তু তেওঁলোকে খুব অগ্ৰাধিকাৰ ভিত্তিত দি পেলাই তেওঁলোকে এটা বছৰ অতিক্ৰম কৰিছে। আৰু ইতিমধ্যে যিবিলাক বাতৰি বা যিবিলাক কথা
অন্য বাতৰি কাকতৰ হয়তো দৃষ্টি আকৰ্ষণ কৰা নাই, সেই বাতৰিবিলাকক কিন্তু লেংডন বাতৰি কিন্তু তাক আগস্থান দিছে। গতিকে সেইকাৰণে আমি ভাবোঁ যে লেংডন বাতৰিয়ে বহুজনৰ তেওঁলোকৰ যিটো দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে, আৰু তাৰ দ্বাৰা লেংডন বাতৰিয়ে এটা নিজৰ স্থিতিক হয়তো মজবুত কৰিব পাৰিছে, আৰু সেইটো এটা অত্যন্ত ডাঙৰ কথা। প্ৰথম কথা হ'ল কি ছ'চিয়েল কমিটমেণ্ট, আৰু আজিৰ এইখনত আমি দেখা পাইছোঁ যে গছ পুলিও ৰুইছে বা ভোকাতুৰজনক খাদ্য বিতৰণ কৰিছে বা অন্যান্য যিখিনি কাম, সেই কামবিলাক হয়তো অন্য বাতৰি কাকতে সাধাৰণতে আমি কৰা দেখা নাই, কিন্তু এখেতসকলে এইটো কৰিছে। আৰু ইয়াতে ধৰক আপোনাৰ লেংডন ফাউণ্ডেশ্যন উদ্যোগত আপোনাৰ চেনে বৃদ্ধা আৱাসত সংগীতানুষ্ঠানো কৰিছে, মিউজিকটোকো গুৰুত্ব দিছে। এনেকৈ জীৱনৰ লগত যিবিলাক কথা অত্যন্ত গুৰুত্বপূৰ্ণ, সেই প্ৰতিটো কথাৰ ওপৰতেই কিন্তু লেংডন বাতৰিয়ে তেওঁলোকে গুৰুত্ব আৰোপ কৰিছে। আৰু এটা বছৰত তেখেতসকলে অভিজ্ঞতাও লাভ কৰিছে বহুখিনি, আৰু সেই অভিজ্ঞতাখিনি তেওঁলোকক লাভান্বিত কৰিব, তেখেতসকলক লাভজনকভাৱে প্ৰতিষ্ঠা কৰিব পাৰিব হয়তো দ্বিতীয় বৰ্ষত হয়তো তেওঁলোকে আমি আশা কৰিম যে তেখেতসকলে আৰু বহুখিনি আগুৱাই যাব পাৰিব। মিচিং ভাষা বুজি নাপায়, দেউৰী ভাষাৰ বাহিৰে মিচিং ভাষা বুজি নাপায়, তেতিয়া তেওঁলোকে ইজনৰ সিজনৰ লগত কথা পাতিবৰ কাৰণে এটাই ভাষা আছে, সেইটো হৈছে অসমীয়া ভাষা। অসমীয়া ভাষা নহ'লে নচলিব। গতিকে সেই অসমীয়া ভাষা, সেই পেপাৰখনে, সেই ক্ষুদ্ৰ পেপাৰখনে যেতিয়া দেউৰীৰ মাজলৈ লৈ যাব, দেউৰীৰ বাৰ্তাটো যেতিয়া মিচিঙৰ মাজলৈ লৈ আহিব, সেইটো বাৰ্তা যদি কাৰ্বি পাহাৰলৈ গুচি যায়, চোলাংগুলৈ গুচি যায়, চোলাংগুৱে কঢ়িয়াই লৈ যায়, আপোনালোকে ভাবি চাওক। লেংডন ট্ৰাষ্টৰ এটা আজি উল্লেখযোগ্য দিন, আৰু লেংডন ট্ৰাষ্টৰ সৌজন্যতে সাপ্তাহিক লেংডন বাতৰি কাকতখন ওলাইছে, আৰু এই লেংডন বাতৰি কাকতখনে সমাজত যথেষ্ট আদৰ পাইছে। তাক লৈ যথেষ্ট মই উৎফুল্লিত, আৰু এই এবছৰীয়া কাৰ্যকালৰ এই বিশেষ দিনটোত উপস্থিত হৈ মই অতি আনন্দিত হৈছোঁ। মই আশা ৰাখিছোঁ যে সাপ্তাহিক লেংডন বাতৰি কাকতে দীৰ্ঘজীৱী হৈ সমাজত এটা পোহৰ বিলাব। লেংডন বাতৰি আজি 1 বছৰতকৈ বেছি হৈছে। একচুৱেলি লেংডন পৰ্টেল জন্ম হৈছে তাৰ যোগেদি। লেংডন পৰ্টেলৰ আজি 1 বছৰ হৈ গৈছে। 1 বছৰ একচুৱেলি যোৱা বহাগতে হৈছিলে, বিহুৰ আগত, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে বছৰেকীয়া যিটো অনুষ্ঠান, সেই বাৰ্ষিক অনুষ্ঠান পাতিব পৰা হোৱা নাছিলে বিভিন্ন বিপদৰ কাৰণে। কিন্তু আজি এই অনুষ্ঠানটোত আমি দুজনমান 3গৰাকী ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনাবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছে লেংডন বাতৰি আৰু পৰ্টেলৰ তৰফৰ পৰা। ইয়াৰ আগতে যোৱা দেওবাৰে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন দেৱক তেখেতৰ বাসগৃহত গৈ, তেখেতৰ অসুস্থতাৰ কাৰণে যিহেতু অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰে, তেখেতৰ বাসগৃহত গৈ পেলাই আমি বাৰ্ষিক লেংডন যিটো বঁটা, সেই বঁটাটো আমি প্ৰদান কৰি থৈ আহিছিলোঁ। নিতুল বৰগোহাঁইৰ নেতৃত্বত যিটো গঠন হৈছিল প্ৰথম লেংডন ফাউণ্ডেশ্যন, এই লেংডন ফাউণ্ডেশ্যনৰ অধীনত তেওঁলোকে এখন লেংডন বাতৰি নামৰ সাপ্তাহিক কাকত প্ৰকাশ কৰি আছে, আৰু লেংডন পৰ্টেলো চলাই আছে। আজি এবছৰে বৰ্ষপতি অনুষ্ঠানীয়ভাৱে যদিও পাতিছে, গতিকে আমি ভাল পাইছোঁ। আৰু লেংডন এই বাতৰি এই পৰিয়ালে অসমীয়া নতুন প্ৰজন্মৰ সঠিক দিশত যাতে দিশ দিব পাৰে, দেখুৱাব পাৰে, সঠিক পৰ্যায়ত দেখুৱাব পাৰে। আমাৰ জাতি, আমাৰ ভেটি, আমাৰ মাটি, আমাৰ পথাৰ, আমাৰ খেতি, এই গোটেইখিনি যাতে আমাৰ খিলঞ্জীয়াৰ হাতত অক্ষত থাকে। খিলঞ্জীয়া নতুন প্ৰজন্মই যাতে আমাৰ নিজৰ মাটি ৰক্ষা কৰিবৰ কাৰণে খেতি পথাৰ, বজাৰ সকলোতে যাতে আধিপত্য বিস্তাৰ কৰিব পাৰে, সেই সঠিক পথ দেখুৱাবৰ কাৰণে লেংডন বাতৰিয়ে নিশ্চয়কৈ এটা যাত্ৰাপথ দেখুৱাব, উৎসাহিত কৰিব নতুন প্ৰজন্মক। আৰু মই ভাবোঁ লেংডন বাতৰি কাকত আৰু লেংডন পৰ্টেলে অনাগত দিনত অসমৰ এক জনপ্ৰিয় অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। লেংডন ফাউণ্ডেশ্যনে বিভিন্ন সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক এই গোটেইকেইটা বিষয় সামৰি পেলাই অসমৰ বিভিন্ন প্ৰান্তত যিখিনি কাৰ্যসূচী লৈছে, বিশেষকৈ বৃক্ষৰোপণ বা শৈক্ষিক ক্ষেত্ৰতেই হওক বা আৰ্তজনক সহায় কৰা হওক, এই ক্ষেত্ৰত তেওঁলোকে বিশেষকৈ নিতুল বৰগোহাঁই আৰু তেওঁৰ লগত যিখিনি সভাপতি, সম্পাদক বা যিখিনি বিষয়ববীয়া জড়িত আছে, সকলোৱে মিলি পেলাই এটা গ্ৰুপত বিগত এবছৰ ধৰি পেলাই, এবছৰতকৈ অধিক, তেওঁলোকে সম্ভৱতঃ 2022 চনৰ পৰা এই কামবিলাক আৰম্ভ কৰিছে।
গতিকে এইখিনি দেখি আমি সঁচাকৈ আমি মাজে সময়ে দুই এটা অনুষ্ঠানত আমি যাবলৈ সুযোগ সুবিধা পাইছোঁ আৰু সমাজৰ যিহেতু এটা অনুষ্ঠান সমাজৰ অনুষ্ঠানত আমি উপস্থিত থাকি সঁচাকৈ ভাল পাওঁ যিহেতু আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমাজত আমি বিশেষ বৰঙণি যোগাব পাৰিছোঁ নাই সেইটো ডাঙৰ কথা নহয় কিন্তু এনেকুৱা অনুষ্ঠানবিলাকে যে এটা সামূহিকভাৱে এটা বৃহত্তৰ পৰিৱেশত এটা জাগৰণ সৃষ্টি কৰিছে এইটো সঁচাকৈ এটা অনুপ্ৰাণিতমূলক আৰু এইটো আমাৰ শুভেচ্ছা আন্তৰিক শুভেচ্ছা থাকিলে আৰু অনাগত দিনতো যাতে লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত যি সাপ্তাহিক বাতৰিখন প্ৰথমতে আছিলে ত্ৰৈমাসিক মানে কোৱাৰ্টাৰলি আছিলে তাৰপিছত ই মাহেকীয়া হ'ল আৰু এতিয়া ক্ৰমান্বয়ে গৈ গৈ অতি কম সময়ৰ ভিতৰতে সাপ্তাহিক বাতৰিলৈ পৰিণত হৈছে আৰু একে সময়তে তেওঁলোকে এটা নিউজ বাতৰি যিটো পৰ্টেল সেইটো তেওঁলোকে এইটো চলি আছে গতিকে আমি আশা কৰোঁ যে সেই নিউজ পৰ্টেলটো গৈ পেলাই যাতে এটা নিউজ চেনেল হওক সেইটোৱে আমাৰ শুভেচ্ছা আৰু আমাৰ আকাংক্ষা থাকিলে গতিকে তেওঁলোকে যাতে লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত এই সাপ্তাহিক বাতৰি আৰু নিউজ পৰ্টেল যাতে খুব উত্তৰণ হওক উন্নতি কৰক আৰু জনসাধাৰণৰ হকে সমাজৰ হকে তেওঁলোকে ভাল বাতৰি শুদ্ধ বাতৰি প্ৰেৰণ কৰক আৰু এইখিনি আমাৰ আন্তৰিক শুভেচ্ছা আৰু আকাংক্ষা থাকিল আৰু আমি এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে তেখেতসকলৰ সকলোকে বিষয়ববীয়াকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ কোনে কি কৰিছে নহয় মই কি কৰিছোঁ আমি কি কৰিব পাৰিছোঁ এইটোহে আচলতে মনত ৰাখি ল'ব লাগে আজি এই লেংডন বাতৰিৰ প্ৰতিষ্ঠা দিৱসত এটা কথাই মই অনুৰোধ জনাম উঠি অহা নৱপ্ৰজন্মক যাতে শুদ্ধ পথত আগুৱাই নিব পাৰে এটা ভাল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে তেনেধৰণৰ গঠনমূলক আৰু উন্নয়নমূলক চিন্তাধাৰাৰ লেংডনৰ বাতৰি প্ৰকাশ হোৱাত আমি সুখী অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতেও যাতে লেংডন বাতৰিয়ে উঠি অহা নৱপ্ৰজন্মক এটা শুদ্ধ পথ দেখায় লেংডন বাতৰি বুলি ক'লে ইয়াতে লেংডন পৰ্টেল এটাও জড়িত হৈ আছে লেংডন ফাউণ্ডেশ্যন যিটো মূল অনুষ্ঠান আৰু তাৰ তত্বাৱধানতেই এটা চেনেল আৰু এখন বাতৰি কাকত খুব সুন্দৰভাৱে কাম কৰি থকা হৈছে আমিও জড়িত হৈ আছোঁ আমি প্ৰথম প্ৰতিষ্ঠা দিৱস হিচাপে যি অনুষ্ঠান আজি আমি পৰিৱেশন কৰিম বা আমি যি অনুষ্ঠানৰ আয়োজন কৰিছোঁ খুব ভাল লাগিব কিয়নো লেংডন বাতৰি বা লেংডন পৰ্টেলে অকল যে খবৰ বাৰ্তাসমূহে দৰ্শকৰ কাৰণে আগবঢ়াই আছে বা পাঠকৰ কাৰণে সেয়া নহয় লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বিভিন্ন ধৰণৰ সমাজ সেৱামূলক কাৰ্যসূচী যেনে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তেওঁলোকক বিভিন্ন সময়ত খাদ্যবস্তুৰ যোগান ধৰা লগতে কাপোৰ কানি বা ঠাণ্ডা দিনৰ যিসমূহ কম্বল আদি তেনেধৰণৰ বস্তু যোগান ধৰি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰা হয় লগতে প্ৰকৃতিৰ সংৰক্ষণ কৰিবৰ কাৰণে গছ গছনি কেৱল বিশ্ব পৰিৱেশ দিৱসতহে ৰোপণ কৰা হয় এনে নহয় অন্যান্য সময়তো বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰা হয় আৰু সেইসমূহ প্ৰতিপালন কৰাৰো ব্যৱস্থা কৰা হয় লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত বিশেষভাৱে অধ্যক্ষ মহোদয় নিতুল বৰগোহাঁই ডাঙৰীয়া আৰু লেংডন বাতৰিৰ মুখ্য সম্পাদক ৰেখা বৰগোহাঁই তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকৰ যিসকল বিশিষ্ট ব্যক্তি উপদেষ্টা সকলোৰে সহায় সহযোগিতাত খুব সুন্দৰ কাম কৰি আছে সেয়েহে আমি এই অনুষ্ঠানত উপস্থিত থাকিব পাই বা তেওঁলোকৰ লগত জড়িত হৈ থাকিবলৈ পাই খুবেই সুখী অনুভৱ কৰোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে আপোনালোকে লেংডন ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে তাত আপোনালোকে উপস্থিত হৈ এনেদৰে আমাৰ দৰ্শকসকলৰ বাবে সুন্দৰভাৱে বাতৰি পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছে দুয়ো খুব উদীয়মান যেন লাগিছে তোমালোককো আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ ধন্যবাদ লেংডন বাতৰি পৰ্টেলৰ হেৰিটো বৰ সুন্দৰ লাগিছে মই অথচ নতুনকৈ আহিছোঁ পৰিৱেশটো বৰ ধুনীয়া লাগিছে লেংডন বাতৰি কাকত সাপ্তাহিক আৰু লেংডন বাতৰি পৰ্টেল আজিৰ প্ৰতিযোগিতাৰ যুগত খুব কম সময়তে লেংডনে এটা প্ৰতিযোগিতাত নামিছে আৰু খুব কম সময়তে তেওঁলোকে খোপনি পুতিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে অকল যে বাতৰি কাকতৰ পৰ্টেলতে আছে এনে নহয় তেওঁলোকে বহুত লেংডন ফাউণ্ডেশ্যনে বহুতখিনি কাম কৰিছে আৰু তেওঁলোকৰ চবতকৈ ভাল লগা কাম হ'ল তেওঁলোকে য'তে বিভিন্ন ঠাইত গছপুলি ৰুইছে আৰু সেই গছপুলিবোৰ অকল ৰোৱাই নহয় গছপুলি বহুতে ৰুৱে
কিন্তু লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত যিখিনি গছপুলি ৰোৱা হৈছে তাৰ তেওঁলোকে সময়ে সময়ে প্ৰতিপাল কৰি আহিছে আৰু সেই গছবিলাক এতিয়া একোজোপা বৃক্ষলৈ পৰিণত হৈছে আৰু সেই গছপুলিসমূহ বৃক্ষলৈ পৰিণত হোৱাৰ দৰে লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলেও যেন নিজৰ স্থিতি আঁতত ৰাখিবলৈ সক্ষম হয়। এই সমাজৰ কিছুমান ধনাত্মক বাতৰি লৈ পেলাই আগবাঢ়ি যাওক। লেংডন ফাউণ্ডেশ্যনলৈ শুভেচ্ছা থাকিল। লেংডন বাতৰি বা লেংডন পৰ্টেল খুব আজি বৰ্ষপতিত খুব সুন্দৰ অনুষ্ঠান হৈছে আৰু খুব কম দিনতে মানুহে আঁকোৱালি লৈছে। লেংডন প্ৰতি ঘৰে ঘৰে গৈছে বুলি ক'ব লাগিব। বিশেষকৈ উজনি অসমত বেছি জনপ্ৰিয়তা লাভ কৰিছে আৰু ভৱিষ্যতেও যাতে আৰু জনপ্ৰিয়তা পায় সেয়ে আশা কৰিলোঁ। ধন্যবাদ। নিউজ ডেস্ক লেংডন বাতৰি।